ঢিঙৰ বতাবাৰীত নৱজাতক উদ্ধাৰ। নগাঁও জিলাৰ ঢিং থানাৰ অন্তৰ্গত বতাবাৰীত এটি নৱজাতকৰ উদ্ধাৰ হয়। জানিব পৰা মতে বতাবাৰী গাঁৱৰ ৰাস্তাৰ কাষতে থকা ফকৰুদ্দিনৰ এটি পুখুৰীৰ পানী মেটেকাৰ ওপৰত পলিথিনেৰে মেৰিয়াই থোৱা অৱস্থাত এটি নৱজাতকক ৰাইজে প্ৰত্যক্ষ কৰে। কোনো যুৱক যুৱতীৰ অবৈধ কাৰ্যৰ ফলত জন্ম লোৱা নৱজাতকটো যোৱা নিশা কোনোবাই পেলাই থৈ যায় বুলি একাংশ স্থানীয় ৰাইজে জানিব দিয়ে। আন একাংশই কন্যা সন্তান জন্ম হোৱাৰ বাবে হত্যা কৰি পেলাই থৈ যায় বুলি আজি এদল সাংবাদিকক জানিবলৈ দিয়ে। নিউজ 6 ৰিপৰ্ট টাইমছ অসম 24। মোৰ নাম শহীদুল ইছলাম। হয়, যোৱাকালিৰ পৰা এটা নৱজাতক ইয়াত পৰি আছে, আপুনি কি ক'ব? নৱজাতক ইয়াত পৰি আছে। এনেকুৱা লজ্জাজনক ঘটনা আমাৰ ঘটিব নালাগিছিল। এনেকুৱা ঠাইত নাৰী সমাজৰ আজি এনেকুৱা অৱস্থা হয় নেকি? এই বাচ্চাটো হয় এজন কন্যা সন্তান হয়। এই কন্যা সন্তানৰ সন্মানটো ক'ত ৰাখিছে? মানুহ সমাজত এনেকুৱা লজ্জাজনক ঘটনা ঘটিব নালাগিছিল। কিন্তু আমি ধিক্কাৰ দিছো এনেকুৱা কামক। কোনোবা অবৈধভাৱে সম্পৰ্ক কৰি তাৰপিছত নাৰী সন্তান হ'ব বুলি তেনেকুৱা অবৈধ কাম কৰি ইয়াত পেলাই থৈ যাব, আমি কেতিয়াও মানি নলওঁ। কাৰ পুখুৰীত পেলাইছে? এইটো আপোনাৰ আমাৰ এই বটাবাৰী হয়, ফকৰুদ্দিনৰ পুখুৰী হয়। এনেকুৱা পুখুৰীত আপোনাৰ জাবৰ জোঁথৰ পেলোৱা পুখুৰীত তেনেকুৱা পেলাই থৈ গৈছে। পলিথিনেৰে মেৰিয়াই ইয়াত থৈ দিছে। পিছত 2 দিন পিছত আমি গম পাওঁ যে ইয়াত কিবা গোন্ধ ওলাইছে। গোন্ধ ওলাওঁতে আপুনি দেখা পাইছো যে তেনেকুৱা এটা নাই, এটা নৱজাতকৰ এটা টোপোলা হয়। পানী মেটেকাৰ ওপৰত আছে। পানী মেটেকাৰ ওপৰত এতিয়াও আছে। আৰু কি কিবা খবৰ দিছে? আৰু কি খবৰটো জনোৱা নাই চাগে, জনালে আহিলে হয় নিশ্চয়। আমি তেনেকুৱা আৰক্ষীৰ ওচৰত হেৰি কৰা নাই। আপুনি যুৱ চাম বা ৰাইজক কি আহ্বান জনাব? যুৱ চামক এইটোৱে অনুৰোধ জনাও যাতে এনেকুৱা ঘটনা ভৱিষ্যতলৈ যাতে নহয়। আমি ধিক্কাৰ দিছো এইটো ঘটনা, যাতে এনেকুৱা কন্যা সন্তানৰ সন্মানটো যাতে নষ্ট নহয়, আমি এইটো হেৰি কৰিছো। ইয়াতে এটা নৱজাতক পৰি আছে কালিৰ পৰা, আপুনি কি ক'ব? তাৰমানে আমি দেখা নাই বা কেতিয়া পেলাইছে এইটো ক'ব নোৱাৰো। পিছত চাইছো মানুহ এটা পেলাই থৈ দিছে। ক'ৰ মানুহ কি কথা, আমি পোৱালি মানুহ, সৰু ল'ৰা ছোৱালী, সৰু ছোৱালী, আমি ল'ৰা না ছোৱালী সেইটোও দেখা নাই। দেশত পেলাইছে আমি চাইছো, পলিথিন দি মেলিয়াই থৈ দিছে। আমি 2টাত চাইছো, কালি 2টাত, যোৱাকালি 2টা বজাত এনেকুৱা পাইছো। কিন্তু এইটো কোনে কৰিলে এই কামখিনি, আপোনালোকে শুধৰাই বিচাৰটো কৰিব। মানে নাই, খবৰ দিয়া নাই আমাৰ তাত। সেইবিলাক কোনো হেৰি নাই নহয়, নম্বৰ চম্বৰ নাই। আমি কেনেকে আৰু কি খবৰ দিম? আপোনাৰ নাম? মোৰ নাম জামেনা খাতুন। ঠাইখনৰ নাম কি? ঠাইখনৰ বটাবাৰী। এইটো আপোনাৰ পুখুৰী হয় ন? এইটো মোৰ নিজৰ পুখুৰী। পুলিচত খবৰ দিয়া নাই? পুলিচত খবৰ দিয়া নাই, আমি নম্বৰ চম্বৰ নাই। পোৱালিটো ক'ৰ হ'ব বা কাৰ হ'ব বা কেনেকে আহিলে অলপ এইটো আমি গম নাপাওঁ, কেনেকা কম? আমি গম পালেহে কম। যোৱাকালি মোৰ পুখুৰীত কোনে পেলাই থৈ গৈছে মই নাজানো। পাছত মানুহে চাই মাতি আছে, পিছত আমি চাইছো মানুহটো কেঁচুৱা পেলাই থৈ গৈছে। এইটো হোৱাতে পেলাইছে, মাহুয়া নহয়। কেঁচু হোৱা আৰু পেলোৱা আছে নে মৰা? মৰা। কোনে পেলাইছে সেইটো আমি গম নাপাওঁ। বস্তুটো ক'ৰ পৰা আহিল? আহিছে সেইটো আমি গম নাপাওঁ। কেনেকে আহিল সেইটো আমি গম নাপাওঁ। বস্তুটো কোনোবাই পেলাই থৈছে নেকি? সন্দেহ হয় নেকি? সন্দেহ নাই আমাৰ এইফালে নাই, দূৰৰ পৰা আনি পেলাইছে হ'বলা, আমাৰ এফালে নাই এইবিলাক। আপোনালোকৰ পৰা অহা নাই বস্তুটো। কোনোবা সন্তান হ'ব, কেনেকে আহিল বস্তুটো? কেনেকে আহিল যে এইটো আমি নাজানো। আপোনাৰ সন্দেহ কাক কয় বা কোনে পাইছে? সন্দেহ নাই আমাৰ।